আমাৰ নখোৱাত আজি এনেদৰে নিয়ম কৰিছে। সকলোকে নমস্কাৰ জনাইছোঁ, স্বাগতম জনাইছোঁ মোৰ আজি ব্লগলৈ। আজি আমাৰ ঘৰত নখাব। নখোৱাত আমাৰ কিছুমান নিয়ম কৰে। কি নিয়ম কৰে আপোনালোকক অলপ দেখুৱাম। তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আপোনালোকক অলপ দেখুৱাম। আজি নখাবৰ বাবে এনেদৰে ব্ৰইলাৰ গুচাই আছে দাদাই। 3টা ব্ৰইলাৰ লৈ আহিছোঁ নখাবৰ বাবে। এইবাৰ নখাবৰ বাবে গাহৰি নাই, সেইবাবে এনেদৰে ব্ৰইলাৰে লগতে খোৱা হ'ব আৰু। ফালে ব্ৰইলাৰ চাফা কৰি হৈছেগৈ আৰু অলপ আছে। দেখিছে নহয়, ইয়াত খুৰাই চোতাল পূজা দিবৰ বাবে এনেদৰে মোহাৰি আছে। পিছে আমাৰ এই পূজাটো বহাগ বিহু নহ'লে নখাওঁতে দিয়া হয়। আমাৰ বহাগ বিহু দিয়া নহয়, সেইবাবে নখোৱা দিয়া হয়। এই পূজাটো বড়োসকলৰে এটা পূজা। দেখিছে নহয়, দদাইজনে এনেদৰে প্ৰসাদ দি গৈছে। আগতে আমাৰ ইয়াত বলি দিছিলে এনেদৰে পূজা কৰোঁতে, কিন্তু আমাৰ দেউতাহঁতি বলি দিয়া নিয়মটো উঠাই ইয়াত প্ৰসাদ দিয়ে। মই এই নিয়মটো সৰুৰ পৰাই দেখি আহিছোঁ। আমাৰ এই নিয়মত মাহ প্ৰসাদ দিয়া 2 বছৰমান হৈছে। আগতে আমাৰো বলিয়ে দিছিলে। মই এই নিয়মৰ বিষয়ে বৰ বিশেষ নাজানো, কিন্তু যি জানো সেই আপোনালোকৰ আগত ক'বলৈ বিচাৰিলোঁ। আৰু মই দদৈজনক সুধিম, দদৈজনে ভালকৈ ক'ব, সেইটো আপোনালোকক ভিডিঅ' কৰি দেখাম। তাৰ আগতে এনেদৰে পূজা কৰাটো চাই লওক। চোতালত পূজা দিয়াৰ উপৰিও আমাৰ ভিতৰতো এনেদৰে পূজা দিয়া হয়। ইয়াতো কুকুৰাই বলি দিছিলে, কিন্তু উঠাই দিয়াৰ বাবে ইয়াতো মাহ প্ৰসাদে দিয়া হয়। এয়া হ'ল বুঢ়া বাথৌ। এয়া হ'ল আমি এতিয়া আইলাঙাকে বালি খাজি বুলি কওঁ, ক'লেও মানে এইটো হ'ল গৰখীয়া দেউ। এয়া হ'ল চুং দেউ। এয়া হ'ল বলি বুঢ়ী হ'ল শিৱৰ মানুহজনী। আৰু সেইফালে বাক ৰজা, এইটো ধৰ্ম দেৱতা। ইয়াত এইখিনি আৰু ভিতৰত মাইনৰ বুঢ়ী আছে। আৰু থানত আৰু ডাঙৰীয়া, থল ডাঙৰীয়া, বুঢ়া ডাঙৰীয়া আৰু দুৰ্গা মাই, এইখিনিয়ে আৰু। এনেকৈ নিয়ম পতা হয় ন? এইটো কিহৰ মানে, এইটো কি কাৰণে নিয়মটো পতা হয়? এইটো আগৰ পূৰ্বৰ নীতি নিয়মত মানে আটা পিটাই কৰি থৈ গৈছে যে, সকলো 12 গুণ দেৱতাক পূজে আৰু। আচ্ছা, বড়ো নিয়মতে পতা হয়? অঁ, বড়ো নিয়মত। ইমানকেই ক'লোঁ আৰু, ইমানখিনিহে জানো। আমাৰ পূজা কৰি হৈ গ'ল, সেইবাবে দদাই এনেদৰে উঠাই দিছে। পূৰা মাংস কাটা লাগি গৈছে ল'ৰা দুজনে। এইফালে আমাৰ খিচিৰি বনাই আছে। খিচিৰি বনাই থকা কাৰণটো হৈছে যে আমাৰ নতুন ভাতেৰে মৃত্যুক দিব, সেইবাবে এনেদৰে নতুন চাউল ভাতেৰে খিচিৰি বনাই আছে, মানে মৃত্যুক দেৱতাক দিবলৈ। প্ৰথমতে আমি মৃত্যুক দেৱতাক দিবলৈ ইফালে খিচিৰি বনাই লৈছে। আমি মৃত্যুক দেৱতাক দিয়াৰ পিছতহে আমি খাব পাৰোঁ। তাৰপিছত আৰু এসাঁজ ভালদৰে বনোৱা হ'ব ৰাইজৰ লগত খাবলৈ। ইফালে বনাই আছে, দেখিছে নহয়। আমাৰ ইয়াত নিয়ম কৰা হৈ গ'ল। এতিয়া আমাৰ থানত নিয়ম কৰিব। ৰ'ব দেখুৱাইছোঁ কি নিয়ম কৰে, তালৈ বুলি গৈ আছোঁ। দেখিছোঁ নহয়, এয়া চব ইয়াত আহিলে থানত। এতিয়া মই গৈছোঁ আৰু আমাৰ চোতাল আৰু ভিতৰত দিয়াৰ উপৰিও থানতো এনেদৰে পূজা দিয়া হয়। আপোনালোকক মই আগতো কৈছোঁ, এই পূজাটো বহাগ বিহুৰ দিনাখন দিয়ে, নহ'লে নখোৱা দিনাখন দিয়া হয়। কিন্তু আগতে আমাৰ থানত হাঁহ নহ'লে ছাগলী বলি দিয়া হৈছিল। বৰ্তমান সেই নিয়মটো উঠাই দিয়া হৈছে। ৰ'ব, মই বৰ বেছি কথা নকওঁ, আপোনালোকে নিয়মটো চাই লওক কিদৰে কৰে।
এয়া হ'ল দুৰ্গা মাই, এয়া হ'ল থল ডাঙৰীয়া, সেয়া হ'ল বুঢ়া ডাঙৰীয়া, এই তিনিটাই আৰু অঁ মাজৰটো কি ক'লে? এইটো হেৰি আই বিশ্বহৰি আৰু হেৰি দুৰ্গা। অঁ এনেদৰে ইয়াত পূজা কৰা হয়। আমাৰ থানত নিয়ম কৰি হৈ গ'ল। এতিয়া আমাৰ মৃত্যুক দিব ৰ'বা দেখাইছোঁ, তাত গৈ আছোঁ এতিয়া মৃত্যুক দিয়াত। ইয়াত মৃত্যুক দিবলৈ এনেদৰে মোহাৰি আছে। আমাৰ মৃত্যুক দিয়া হৈছে, মানে এইটো আমাৰ নখালে দিয়া হয় প্ৰত্যেক বছৰে। নতুন চাউলেৰে সিজাই এনেদৰে দিয়া হয়। আপোনালোকৰ ফালে এই নিয়মবোৰ আছেনে বাৰু মোক কমেণ্ট কৰি জনাই দিবচোন। আমাৰ ফালে সকলো ঘৰতে এইবোৰ নিয়ম কৰা হয়। যিহেতু আমি বড়ো আৰু আমাৰ পৰম্পৰাগতভাৱে পূৰ্বপুৰুষৰ পৰা চলি আহিছে, সেইবাবেও এনেদৰে কৰা হয়। এনেদৰে মৃত্যুক দিয়া হোৱাৰ পিছত ন চাউলৰ ভাত খাই দিছোঁ আৰু তাৰপিছত আকৌ বনাব বাৰু ৰাইজৰ খাবলৈ। মই এনেদৰে খাইছোঁ, পিছত আকৌ দেখাম। দেখিছেনে আপোনালোকে এইফালে কেৰাহী পাতি দিছে, আমাৰ মেইন খানা এতিয়া বনাব আৰু। পিছে এইফালে আৰু এখন কেৰাহী পাতি দিছে, ইয়াত মাংস বনাব বোলে। পিছে ৰান্ধনী দদাইকেইজনে দেই। ৰান্ধনী কামত লাগি আছে। আমাৰ মাংস কেৰাহীত দি দিলে। এইফালে খুৰী আইতা সকলোৱে শাক কটাত লাগি আছে। আমাৰ মাংস হৈ গ'ল বনাই, এনেদৰে নমাই দিছে। এই কেৰাহীত আকৌ বেলেগ চব্জি বনাব। ইয়াত জ্বলা ভাজি বনাব, সেইবাবে এনেদৰে ভাজি আছে, দেখিছেনে আপোনালোকে। আমাৰ ভাতো বনাই হৈ গ'ল, দেখিছে নহয় আপোনালোকে, এনেদৰে নমাই দিছে। এইফালে আকৌ মাছ ভাজি আছে, মানে যোনে ব্ৰইলাৰ নাখায় সিহঁতক মাছ এনেদৰে দিয়া হ'ব। আমাৰ বনাই হোৱাৰ পিছত এনেদৰে খাবলৈ সকলোকে দিয়া হৈছে, সেইবাবে ভাইটি ভণ্টিসকলক বহাই দিয়া হৈছে প্ৰথমে, তাৰপিছত আমি খাব লাগিব। আমিও খাবলৈ বহিলোঁ।
আজি আমাৰ ঘৰত নখোৱা নিয়ম কেনেদৰে পাতে তাকে আপোনালোকক অলপ দেখুৱাব চেষ্টা কৰিলোঁ। কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰিব। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। আজি সামৰিছোঁ। ধন্যবাদ।